হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম ইয়াণ্ডাবু সন্ধিৰ ওপৰত। যি কুৱেশ্যন আমাৰ অসমৰ যিকোনো এক্সামত দেখিবলৈ পোৱা যায়, 100% ইয়াৰ ওপৰত এটা কুৱেশ্যনটো আপোনালোকে দেখা পাবই। ইয়াৰ ওপৰত মই টপ 10 কুৱেশ্যন আলোচনা কৰিম। ইয়াণ্ডাবু সন্ধি কি হয় বা কিহৰ পৰা সৃষ্টি হ'ল এইটো কথা মই আপোনালোকক বুজাব চেষ্টা কৰিম। যদিহে আপোনালোকে এইটো বিষয়ত আগ্ৰহী হয় তেতিয়াহ'লে ভিডিঅ'টো কমপ্লিটলি চাব আৰু প্ৰশ্নবোৰ বুজিবলৈ চেষ্টা কৰিব। তেনেহ'লে বেছি দেৰি নকৰি আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ। আমাৰ প্ৰথমতে কুৱেশ্যন আছে, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে? আমাৰ ইয়াণ্ডাবু সন্ধিটো স্বাক্ষৰিত হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত। ঠিক আছে, 1826 চনৰ 24 ফেব্ৰুৱাৰীত আমাৰ হৈছিলে। কাৰ মাজত হৈছিলে? ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। ঠিক আছে, আমাৰ যি ইয়াণ্ডাবু সন্ধিটো আছিলে কোনজন ৰজাৰ দিনত হৈছিলে? ইয়াণ্ডাবু সন্ধি আমাৰ কমলেশ্বৰ সিংহৰ দিনত হৈছিলে বা শূন্যৎফাৰ দিনত। ঠিক আছে, এইটো কথা মনত ৰাখিব। আৰু 2 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধি কোন তাৰিখে হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিলে আমাৰ 24 ফেব্ৰুৱাৰীত। ঠিক আছে, আমাৰ 3 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধিয়ে কোন যুদ্ধৰ অন্ত পেলায়? ইয়াণ্ডাবু সন্ধিয়ে প্ৰথম ইংৰাজ বৰ্মা যুদ্ধ অন্ত পেলায়। ঠিক আছে, ইয়াণ্ডাবু সন্ধিয়ে আমাৰ বৰ্মা যুদ্ধৰ অন্ত পেলায়। 4 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধিৰ ফলত কোন অঞ্চল ইংৰাজৰ অধীনলৈ যায়? ইয়াণ্ডাবু সন্ধিৰ ফলত যি আছে কোনটো অঞ্চল যি আছে ইংৰাজৰ অধীনত যায়? আমাৰ অসম যি আছে ইয়াণ্ডাবু সন্ধিৰ ফলত আমাৰ ইংৰাজৰ অধীনত যায়। ঠিক আছে, আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধি কোন দুটা শক্তিৰ মাজত হৈছিলে? ইয়াণ্ডাবু সন্ধি আমাৰ কোন দুটা শক্তিৰ মাজত হৈছিলে? ইংৰাজ আৰু বৰ্মা। ঠিক আছে, এইটো কথা আপোনালোকে মনত ৰাখিব, সঘনাই আমাৰ পৰীক্ষাত অহা দেখা যায়। ঠিক আছে, আমাৰ 6 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধি ক'ত স্বাক্ষৰিত হৈছিলে? ইয়াণ্ডাবু সন্ধি ক'ত স্বাক্ষৰিত হৈছিলে? ইয়াণ্ডাবুত আমাৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে। ঠিক আছে, ইয়াণ্ডাবু সন্ধিৰ ফলত বৰ্মাই কোন অঞ্চল ত্যাগ কৰে? আমাৰ ইয়াণ্ডাবু সন্ধিৰ ফলত এই বৰ্মাই যি আছে কোনটো অঞ্চল ত্যাগ কৰে? অসম আৰু মণিপুৰ যি আছে এই বৰ্মাই ত্যাগ কৰে। ঠিক আছে, আমাৰ 8 নম্বৰটো কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধিৰ সময়ত বৰ্মাৰ ৰজা কোন আছিলে? বৰ্মাৰ ৰজা যি আছিলে এইজন কোন আছিলে? আমাৰ বাগী দত্ত। ঠিক আছে, এইটো কথা মনত ৰাখিব আপোনালোকে। তাৰ পিছতটো হৈছে 9 নম্বৰটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধিৰ পাছত অসমত কোন শাসন আৰম্ভ হয়? ইংৰাজৰ শাসন। এইটো কথা আপোনালোকে মনত ৰাখিব। কিমান চনৰ পৰা, এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, অসমত কিমান চনৰ পৰা আমাৰ ইংৰাজৰ শাসন চলিছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা আমাৰ অসমত ইংৰাজৰ শাসন চলিছিলে। আমাৰ এই ভিডিঅ'ৰ লাষ্টটি কুৱেশ্যন হৈছে, ইয়াণ্ডাবু সন্ধি অসম ইতিহাসত কিয় গুৰুত্বপূৰ্ণ? আমাৰ অসমৰ যি ইতিহাসত কিয় গুৰুত্বপূৰ্ণ? ইংৰাজৰ শাসনৰ আৰম্ভণিৰ কাৰণে আমাৰ ইয়াণ্ডাবু সন্ধিটো গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, যদিহে আপোনালোকে এই 10টা কুৱেশ্যন গোটেইকেইটা ভাল লাগিছে বা আপোনালোকে কিবা শিকিব পাৰিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব